নমস্কাৰ। আজি এই গুৰুত্বপূৰ্ণ সংবাদমেলত উপস্থিত থকা ৰিপুণ বৰা ডাঙৰীয়া, মীৰা বৰঠাকুৰ ডাঙৰীয়ানী, আমাৰ প্ৰথম আনুষ্ঠানিক সংবাদমেল আজি আমি আয়োজন কৰিছোঁ গুৱাহাটী ৰাজীৱ ভৱন কাৰ্যালয়ত। প্ৰথমতে নিৰ্বাচনৰ ফলাফল স্বীকাৰ কৰি আমি আমাৰ ফালৰ পৰা বিজেপি দল আৰু তেওঁলোকৰ নেতৃত্বক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আশা কৰোঁ যে অসমৰ জ্বলন্ত সমস্যা, যি আমি যোৱা 5 বছৰৰ ভিতৰত সমাধান হৈ থকা দেখা নাই, সেইখিনি সমস্যা বৰ্তমান চৰকাৰে নতুন চিন্তাৰে, নতুন শক্তিৰে সমাধান কৰিবলৈ চেষ্টা কৰিব। আৰু বিভিন্ন যে যি ভুল তেওঁলোকে যোৱা 5টা বছৰত কৰিলে, এই ভুল তেওঁলোকে যে পুনৰ ৰিপিট নকৰে, অহা 5টা বছৰত আকৌ নকৰে, যে তাৰ বাবে আমি আশা কৰিছোঁ। লগতে আমি অসমৰ জনসাধাৰণক এই যিসকলে আমাক ভোট দিলে, যিসকলে আমাক সমৰ্থন জ্ঞাপন কৰিলে, আমি সেইসকলক আমি আমাৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিসকলে এইবাৰ হৈ থকাৰ পিছতো তেওঁলোকে কেতিয়াও আমাৰ দলৰ ৰাস্তাৰ পৰা আঁতৰি নগ'ল, তেওঁলোকে দলৰ নিষ্ঠাবান কৰ্মীৰ দৰে কামখিনি কৰি গ'ল। সেয়ে আমাৰ কংগ্ৰেছ দলৰ তৃণমূল পৰ্যায়ৰ সমৰ্থকসকলক, কৰ্মীখিনিক আমি আমাৰ আন্তৰিক কংগ্ৰেছত এটা নতুন ৰূপ আমি দেখা পালোঁ। যিদৰে তেওঁলোকে নিজৰ নিজৰ দায়িত্ব সামাজিক মাধ্যমৰ পৰা মানৱ অধিকাৰ মাধ্যম লৈ আৰু বিভিন্ন তেওঁলোকৰ আমাৰ যে ফ্ৰণ্টেল আছে, তেওঁলোকে যিদৰে নিজৰ নিজৰ কৰ্তব্য পালন কৰিলে, তেওঁলোকৰ নিষ্ঠা, তেওঁলোকৰ কষ্টক আমি স্বীকাৰ কৰিছোঁ আৰু আমাৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু নিশ্চয় ক'ব লাগিব যে আমাৰ দলৰ কেন্দ্ৰীয় নেতৃত্ব মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়া, শ্ৰীমতী সোনিয়া গান্ধী ডাঙৰীয়ানী, প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী, কেশৰী বেণুগোপাল ডাঙৰীয়া, জিতেন্দ্ৰ সিং ডাঙৰীয়া, বিভিন্ন সময়ত আমাক আমি আমাৰ ফালৰ পৰা আমি শুভেচ্ছা, আমি ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী দিনত আমি যদিও যিমান আসন আমাক লাভ কৰিব লাগিছিল, আমি লাভ কৰিব নোৱাৰিলোঁ, কিন্তু বিৰোধী দলৰ কৰ্তব্য আমি সদায় জনসাধাৰণৰ লগত থিয় দিম। য'ত য'ত ৰাইজৰ ওপৰত এইখন চৰকাৰ ভয় ভাবুকি লৈ তেওঁলোকৰ জীৱনত আজি বিপদত ঠেলিবলৈ চেষ্টা কৰিব, আমি সাধাৰণ নাগৰিকৰ লগত আমি সদায় আমি থাকিম। এয়া হ'ল আমাৰ প্ৰতিশ্ৰুতি, এটা বিৰোধী দল, এটা নিষ্ঠাবান বিৰোধী দল হিচাপে। লগতে য'ত য'ত এখন চৰকাৰৰ ক'ৰবাত তেওঁলোকৰ গাফিলতি হ'ল, ক'ৰবাত তেওঁলোকৰ ভুল হ'ল, ক'ৰবাত তেওঁলোকৰ কৰাপশ্যন হয়, কেলেংকাৰী হ'ল, তো প্ৰতিটো ভুলৰ ওপৰত, প্ৰতিটো গাফিলতিৰ ওপৰত আমাৰ নজৰ থাকিব। কোৱা উদ্দেশ্যটো হ'ল যে কংগ্ৰেছ দল যদিও আমাৰ আসন কম, আমি হাৰ মানি লোৱা নাই। আমি প্ৰত্যেকজন, মোৰ পৰা আৰম্ভ কৰি মোৰ কাষত বহি থকা ব্যক্তিসকল, মোৰ সন্মুখত থিয় হৈ থকা আমাৰ কংগ্ৰেছৰ সতীৰ্থসকল, আৰু এই আপোনালোকৰ যোগেদি আমাৰ সমগ্ৰ অসমৰ কংগ্ৰেছ দলৰ পৰিয়ালক আৰু আমাৰ অসমৰ মানুহসকলক আমি কৈছোঁ যে আমি এইবাৰ এই নিৰ্বাচনত আশাৰ দৰে আমি আসন লাভ কৰা নাই, কিন্তু আমি মানসিকভাৱে হাৰ মানি লোৱা নাই।
আমি আগবাঢ়ি যামগৈ। আমি য'ত য'ত নিজকে শুদ্ধ কৰিব লাগে, ৰাইজে আমাক যি ধৰণে আমাৰ শুভচিন্তক হিচাপে প্ৰতিটো জিলাত প্ৰতিটো সমষ্টিত যিদৰে সুপৰামৰ্শ আমাক প্ৰদান কৰিছে, কেনেদৰে এতিয়াও আমাক আমাৰ মনোবল বৃদ্ধি কৰিবলৈ বহুতখিনি অঞ্চলৰ পৰা ৰাইজে মোক ব্যক্তিগতভাৱে আমাৰ দলৰ সতীৰ্থসকলক মেছেজ দিছে, লগ পাইছে, কৈছে যে আপোনালোকে আগবাঢ়ি যাওক। কিয় কি যদি আজি কংগ্ৰেছ দল বিৰোধী দলৰ ভূমিকা ভালদৰে ধাৰণ নকৰে, তেতিয়া অসমত লোকতন্ত্ৰ নাথাকিব। অসমত লোকতন্ত্ৰ নাথাকিব। বৰ্তমান চৰকাৰ ওপৰত নিয়ন্ত্ৰণ কৰা কোনো শক্তি নাথাকিব। ৰাইজৰ ওচৰত চৰকাৰৰ অন্যায়ৰ পৰা বাচিবলৈ কোনো সুৰক্ষা কৱচ নাথাকিব। ৰাইজৰ ওচৰত চৰকাৰক দায়বদ্ধ কৰা কোনো অস্ত্ৰ নাথাকিব। তো আজি যদিও আমাৰ আসন কম, ৰাইজৰ অস্ত্ৰ হৈ লোকতান্ত্ৰিক অস্ত্ৰ হৈ ৰাইজৰ লোকতান্ত্ৰিক শক্তি বৃদ্ধি কৰা হ'ল আমাৰ মূল উদ্দেশ্য। আৰু সেইকাৰণে যি গুৰুত্বপূৰ্ণ শিক্ষা আমি এই নিৰ্বাচনৰ পৰা ল'ব লাগে, অসমৰ জনসাধাৰণ নিশ্চিত হৈ থাকক যে আমাৰ দল আৰু আমাৰ প্ৰত্যেকগৰাকী আমাৰ ব্যক্তিসকল সেই পৰিৱৰ্তন আমি নিজৰ সাংগঠনিক ভেটিত, নিজৰ ৰাজনৈতিক চিন্তাধাৰাত, নিজৰ ব্যক্তিগত ব্যৱহাৰত আমি আনিবলৈ সক্ষম হ'ম। লগতে আমি কেইবাটাও নিৰ্বাচন আমি দেখা পাইছোঁ আৰু আমাৰ দলৰ নেতৃত্ব ৰাহুল গান্ধী ডাঙৰীয়াই ইতিমধ্যে প্ৰকাশ কৰিছে যে কেইবাটাও নিৰ্বাচনত আমি কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ ভূমিকা আমি দেখা পাইছোঁ। কিন্তু বৰ্তমানৰ সময়ত এই কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ ব্যৱহাৰ চৰিত্ৰ আমি দেখা পোৱা নাই, যাৰ ফলত বিভিন্ন আমাৰ ৰাজনৈতিক দল দিল্লীত সদনৰ মজিয়াত আমাৰ ন' কনফিডেন্স মোশ্যন বৰ্তমানৰ চিফ ইলেকশ্যন কমিশ্যনাৰৰ বিৰুদ্ধে আনিবলৈ বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে। আমি ৰাইজৰ যিদৰে আজিৰ পৰা আমি জানিবলৈ পাইছোঁ যে ৰাইজেও বিশ্বাস কৰা নাই যে ইমান যে ডিফাৰেঞ্চ, ইমান যে ভোটৰ অংকত ইমান যে ডিফাৰেঞ্চ আহিছে, বহুত ক্ষেত্ৰত ৰাইজ বিশ্বাস কৰিবলৈ টান পাইছে। আমাৰ ফালৰ পৰাও আমি যথেষ্ট বিশ্বাস কৰিবলৈ আমাৰ অসুবিধা হৈছে, কিন্তু ৰাইজৰ ফালৰ পৰা আমি জানিবলৈ পাইছোঁ যে তেওঁলোকেও বিভিন্ন সমষ্টিত য'ত ভাবিছিল যে কম মাৰ্জিনত হ'লেও কোনোবা এটা দল জিকিব, কোনোবা এটা দল হাৰিব, কিন্তু মাৰ্জিনটো বহুত কম হ'ব, ফাইট হ'ব, 50-50 হ'ব। এনেকুৱা বহুতকেইটাও চিট আমাৰ ৰাইজৰ মাজত চৰ্চিত, সাংবাদিকসকলৰ মাজত চৰ্চিত, বুদ্ধিজীৱীসকলৰ মাজত চৰ্চিত। হাৰক যিকোনো দল হাৰক জিকক, কিন্তু 50-50 যেনেকুৱা ক্ল'জ চিট আমি ভাবিছিলোঁ, আমাৰো দৃষ্টিত আছিলে। হ'ব পাৰে যে আমি সেইকেইটা চিট আমাৰ নিজৰ পক্ষত ধৰিছিলোঁ আৰু বিজেপিয়ে সেইকেইটা চিট নিজৰ পক্ষত ধৰিছিল, কিন্তু ফাইটটো আমি হ'ব, নেক টু নেক হ'ব। আগৰ নিৰ্বাচনৰ দৰে 5,000 প্লাছ মাইনাছ বহুতকেইটা চিট 5,000-10,000 ভিতৰতে নিৰ্ধাৰিত হৈ তেনেকুৱা আমি বহুতকেইটা চিট তেনেকুৱা এটা ফলাফল হ'ব ৰাইজৰ পৰা আমি ভাবিছিলোঁ, আৰু ৰাইজে এতিয়াও আমাক কৈছে যে আমি তেনেকুৱা ভাবিছিলোঁ। এনেকুৱা যে কিছুমান বহুতকেইটা চিটত যি ধৰণৰ ৰিজাল্ট আহিছে, তাৰ বাবে আমাক পৰৱৰ্তী দিনত বিশেষভাৱে গৱেষণা কৰাটো প্ৰয়োজন হ'ব, বিশেষভাৱে অধ্যয়ন কৰাটো প্ৰয়োজন হ'ব। আৰু দিল্লীত ইলেকশ্যন কমিশ্যন আৰু বিভিন্ন ইলেকশ্যনৰ প্ৰক্ৰিয়ালৈ বিভিন্ন সময়ত চৰ্চা চলি আছে। আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া ভোটাৰ লিষ্টত আৰম্ভ কৰি বিভিন্ন ধৰণৰ গাফিলতি বেলেগ ৰাজ্যত দাঙি ধৰিছে। আমাৰ অসমৰ আমি গোটেইবোৰ আগতে প্ৰথমে একগোট হয় আমাৰ সামূহিক অভিজ্ঞতা আমি ল'বলৈ আমি চেষ্টা চলাম, যাৰ ফলত অহা শনিবাৰে আমি নিজৰ দলৰ প্ৰত্যেকগৰাকী আমাৰ বিধায়ক বা আমাৰ কেণ্ডিডেটসকলক আমি অহা শনিবাৰলৈ মাতিছোঁ, যে আমি তেওঁলোকৰ পৰা জানিবলৈ বিচাৰোঁ যে তেওঁলোকে নিজৰ নিজৰ চিটৰ ক্ষেত্ৰত কি তেওঁলোকৰ ক'বলগীয়া আছে। এইখিনি এটা গুৰুত্বপূৰ্ণ বৈঠক অহা শনিবাৰত হ'ব।
কিন্তু আকৌ আমি শেষত মই কথাখিনি সামৰিবলৈ বিচাৰোঁ যে আমি ৰাইজৰ এই ফলাফল আমি স্বীকাৰ কৰিছোঁ। ৰাইজে যেনে আমাক আগন্তুক দিনক নিজৰ মাজত বিচাৰে, গুৰুত্বপূৰ্ণ বিষয়বোৰ উত্থাপন কৰাটো বিচাৰে, সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ বিচাৰে আৰু ৰাইজৰ লগত এইখন চৰকাৰৰ অন্যায়ৰ পৰা বাচিবলৈ তেওঁ ৰাইজৰ লগত থিয় হ'বলৈ বিচাৰে। আমি তেনেদৰে ৰাইজৰ অস্ত্ৰ হৈ লোকতন্ত্ৰ বচাবলৈ আমি কামখিনি কৰি যাম। যোৱা নিৰ্বাচনত আমি এটা সংকল্প লৈছোঁ যে এখন নতুন অসম, এখন নতুন বৰ অসমৰ সংকল্প লৈছোঁ। এই সংকল্প আমাৰ বাবে মাত্ৰ এটা নিৰ্বাচনী শ্লোগান নহয়, এই সংকল্প মাত্ৰ এটা নিৰ্বাচনী বাৰ্তা নহয়, এয়া এটা সংকল্প। আৰু শাসক পক্ষত থাকিলেও এই সংকল্প কেনেদৰে ৰূপায়ণ কৰিব লাগে তাৰ বাবে আমি আগবাঢ়ি গ'লোহেঁতেন। আৰু এতিয়া বিৰোধী পক্ষত থাকিলেও এই একেই চিন্তাৰে যে আজি আমাৰ অসমত জ্বলন্ত সমস্যা আৰু জনসাধাৰণৰ বহুতখিনি তেওঁলোকৰ দাবী, বহুতখিনি তেওঁলোকৰ আশা, উজনিৰ পৰা নামনিলৈকে, হিলছৰ পৰা বাৰাকলৈকে বহুত আমাৰ জনগোষ্ঠী জনজাতিসকল, আমাৰ ধৰ্মীয় সংখ্যালঘু, আমাৰ ভাষিক সংখ্যালঘু, আমাৰ বিভিন্ন অসমীয়া অঞ্চলত বহুতখিনি মানুহৰ আশা আকাংক্ষাই আমি যোৱা 10টা মাহত গম পাইছিলোঁ। আমি সেইখিনি লৈ আমি এটা নতুন সমাজ সৃষ্টি কৰিবলৈ বিচাৰোঁ। হয়, শাসক পক্ষত থাকিলে আমাৰ ক্ষমতা বেছি থাকিলেহেঁতেন, তথাপিও আমি সেই সংকল্পৰ প্ৰতি দায়বদ্ধ হৈ থাকিম আৰু আগন্তুক দিনত একগোট হৈ আমি কামখিনি কৰি যাম। মই পুনৰবাৰ অসমৰ ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, দলৰ সতীৰ্থসকল কৰ্মীসকলক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিজেপি দলটোক অৱশ্যে লগতে আমি ক'বলৈ বিচাৰোঁ যে নাভাবিব যে কংগ্ৰেছ দল বহি গৈছে। কংগ্ৰেছ দল আজিৰ পৰাই পুনৰবাৰ ৰাইজৰ মাজত যাবলৈ সক্ৰিয় হৈ গৈছে। আমি এই প্ৰতিশ্ৰুতি আপোনালোকৰ মাজত জনাইছোঁ আৰু এই নিৰ্বাচনৰ পিছত আমি বিভিন্ন সময়ত বিভিন্ন নতুন কাৰ্যসূচী, সংগঠনৰ ভিতৰত নতুন কাৰ্যসূচী ল'বলৈ আমি কিছু ৰণকৌশল, কিছু চিন্তা আমি কৰিছোঁ আৰু বহুতখিনি আইডিয়া এতিয়াৰ পৰা আমাৰ ওচৰত আহিছে। সময় আমাৰ ওচৰত কম আছিল, কিন্তু যেতিয়া আমি যোৱা 10 মাহৰ ভিতৰত অসমৰ লগত লৈ আমি এটা নতুন কংগ্ৰেছৰ লৈ এটা সপোন আমি দেখিছিলোঁ। সেই কংগ্ৰেছৰ ভিতৰত নতুনত্ব আনিবলৈ এই সংকল্প এতিয়ালৈকে সম্পূৰ্ণ হৈ যোৱা নাই। আমি কামখিনি এই ক্ষেত্ৰত কৰি যাম। এইখিনিয়ে কথা কৈ মই আমাৰ ক'বলগীয়া কথাখিনি তাতে সামৰিছোঁ।